এয়া দেখুৱাইছো ধৰ্মধ্বজা আৰু বসুন্ধৰাক লৈ কি ক'ব গুৰু আসন লৈ আছে 5, 6, 7, 8 আমাৰ শংকৰদেৱ গুৰুজনাৰ বাৰ্ষিক অধিৱেশন হ'ব গতিকে সমস্তজন ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আজি তালৈকে থলীলৈ গৈ থকা হৈছে আমি সকলো এয়া ধৰ্মধ্বজা ভাগ লোৱা হৈছে এক সৌভাগ্যৰ বিষয় আপুনি হয় আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি ধৰ্মধ্বজা পবিত্ৰ ধৰ্মধ্বজা আজি উলিয়াই অনা হৈছে আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি ধৰ্মধ্বজা হ'ব সেই ধৰ্মধ্বজা ক্ষেত্ৰলৈ আৰু অহা কাইলৈ আমাৰ নৱনিৰ্মিত নামঘৰ ভাগিও প্ৰতিষ্ঠা হ'ব তাতে এই গুৰু আসন ভাগে ৰখা হ'ব নিশ্চয়কৈ এয়া দেখিবলৈ পোৱা গৈছে হৰি নামৰে মুখৰিত হৈ পৰিছে ধৰ্মধ্বজা শংকৰ সংঘৰ ধৰ্মধ্বজা ভাগ আৰু গুৰু আসন ভাগ লৈ যোৱা হৈছে এয়া আমি তেজপুৰৰ দৃশ্য দেখুৱাইছো পাৰিলা সংসাৰ হিন্দু হে আমি দেখুৱাইছো এই পৰিৱেশ দ্বিতীয় বৈকুণ্ঠ ধামলৈ যেন পৰিণত হৈছে সমগ্ৰ শোণিতপুৰ এয়া তাৰে দৃশ্য দেখুৱাই ইতিমধ্যে মোৰ সতীৰ্থ পৰশে দেখুৱাইছে এয়া শোণিতপুৰ জিলা সমিতিৰ পৰা ধৰ্মধ্বজা ভাগ লৈ যোৱা হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢলাই বিললৈ 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ অধিৱেশনৰ 95 সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ বাবে ধৰ্মধ্বজা ভাগ লৈ যোৱা হৈছে আৰু গুৰু আসন ভাগ লৈ যোৱা হ'ব এয়া দেখুৱাইছো গুৰু আসন ভাগ লৈ যোৱা হ'ব এয়া গুৰু আসন কি ক'ব গুৰু আসন ভাগ লৈ যোৱা হৈছে হয় কৃষ্ণ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আমাৰ এই গুৰু আসন নিয়া হৈছে এয়া গুৰু আসন ভাগ লৈ যোৱা হৈছে মোৰ সতীৰ্থ পৰশে দেখুৱাইছে সুন্দৰ এক পৰিৱেশ আৰু এই গুৰু আসন ভাগ লৈ যোৱা হ'ব শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢলাই বিললৈ 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ 95 সংখ্যক অধিৱেশনৰ এই কাৰ্যসূচী অব্যাহত আছে আমি তাৰে দৃশ্য এইবাৰ কি আপ্যায়ন কেনেদৰে কৰা হ'ব তাত আমি ভাবি আছোঁ বাপ বান্ধৱক আহিলে আমি অতি সুন্দৰভাৱে আপ্যায়ন কৰিম বুলি ভাবিছোঁ আমি সমূহ 95 সংখ্যক অধিৱেশনলৈ সমূহ আই মাতৃ বাপ বান্ধৱ যুৱক যুৱতী শিশু সমস্তক সকলো জিলাৰ পৰা লাৰু পিঠা কিমান বনোৱা হৈছে আমাৰ প্ৰতি আঞ্চলিক শকত লাৰু পিঠাৰ ব্যৱস্থা কৰা হৈছে আমি প্ৰতি আঞ্চলিকৰ ফালৰ পৰা আমি প্ৰাথমিকৰ ফালৰ পৰা আমি লাৰু যোগাৰ কৰিছোঁ আমি প্ৰতি প্ৰাথমিকৰ লাডু 200কে আমি ব্যৱহাৰ কৰি আমি সমূহ বাপ বান্ধৱক শুশ্ৰূষা কৰিবৰ বাবে আমি সাজু হৈ আছোঁ এয়া দৃশ্য মই কৈছোঁৱে 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া যি শংকৰ সংঘৰ অধিৱেশন সেই শংকৰ সংঘৰ অধিৱেশনৰ
মূল ধৰ্মধ্বজা ভাগ আৰু গুৰু আসন তেজপুৰ জিলা সমিতিৰ নামঘৰৰ পৰা লৈ যোৱা হৈছে ঢলাগুৰিৰ অভিমুখে। তাৰে এই দৃশ্য দেখুৱাইছোঁ, সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। ভকত বৈষ্ণৱ উদুলি মুদুলি পৰিৱেশ, ভকত বৈষ্ণৱৰ পদধূলিৰে আচলতে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে সমগ্ৰ শোণিতপুৰ জিলাৰ আই বাপসকলৰ হৰিনামৰে মুখৰিত হৈছে সমগ্ৰ শোণিতপুৰ